ওম নমঃ শিৱায়। ধনুৰাশি 2026 চনত আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিব? প্ৰেম, ব্যৱসায়, চাকৰি, ভাগ্য কেতিয়া ফুলিব? প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক। আমি শেষত জনাম আপোনাৰ 2026 চনত বিশেষ টিপছ কি কৰিলে আপুনি কৰ্মৰ জীৱনত ব্যৱসায়ত সাকসেস হ'ব পাৰিব। বিশেষ টিপছ কম, সেয়ে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক। এই বছৰৰ কোন গ্ৰহৰ কি উপকাৰ দিব? আপোনাৰ লাভ হ'বনে? লাভ ৰিলেশ্যনশ্বিপত সাকসেসফুল হ'ব পাৰিবনে? সংসাৰত সুখ আহিবনে? সকলোবোৰ আটাইবোৰ সামৰি আমি আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টি আৰম্ভণি কৰোঁ। ধনুৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল। জানুৱাৰীৰ আৰম্ভণি সময়ছোৱাত, বছৰৰ আৰম্ভণি জানুৱাৰী মাহৰ আৰম্ভণি সময়ছোৱাতে আপোনাৰ বৃহস্পতি গুৰুৰ কৃপা থাকিব, যাৰ ফলত আপুনি যিকোনো কামতে অত্যন্ত শুভ হ'ব। কামত আনন্দময় সুখ শান্তি আহিব। শনিৰ কৰ্মফলত দিব আপোনাক বেছি পৰিশ্ৰম, কিন্তু ডাঙৰ ফলাফল পাব আপুনি। যিমানে পৰিশ্ৰম কৰিলেও নকৰিলেও আপুনি শনিৰ প্ৰভাৱ কিছু ক্ষেত্ৰত আপোনাৰ ভাল ফল দেখিবলৈ পাব। শিক্ষা, চিন্তাশীল উন্নতি কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মাইণ্ডছেট আপোনালোকৰ ডেভেলপ হ'ব আগতকৈ। এই গ্ৰহ নক্ষত্ৰৰ ধনুৰাশিৰ বাবে 2026 চনত কেইবছৰৰ ভিতৰত আপোনাৰ সাংঘাতিকভাৱে শক্তিশালী হ'ব কাৰণে গৈ আছে। আপোনাৰ ৰাশি অনুযায়ী আমি বিশ্লেষণ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু লগতে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম বিবাহৰ ক্ষেত্ৰত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনত আপোনাৰ জানুৱাৰী মাৰ্চ এই দুটা মাহ সময়ছোৱাত প্ৰেম আৰম্ভ হ'ব। যিসকলে ছিংগুল আছে তেওঁলোকৰ প্ৰেমৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। যিসকলে দাম্পত্য আছে তেওঁলোকৰ সুখ শান্তি বৃদ্ধি পাব। এপ্ৰিল জুলাই সময়ছোৱাত দাম্পত্যসকলৰ বাবে গোল্ডেন অপৰচুনিটি আহিব। হাজবেণ্ডৰ বিজনেছত বিশালভাৱে আপোনালোকৰ চেঞ্জ হোৱা দেখা পাব পাৰে। এপ্ৰিল আৰু জুলাই মাহটো অত্যন্ত শুভ। বৃহস্পতিৰ কৃপাত আপোনালোকৰ উপাৰ্জন ধনৰ মাত্ৰা বৃদ্ধি কৰিব। বৃহস্পতি হৈছে ধন সম্পদ কৰাৰ এক বিশেষ কাৰক। বৃহস্পতি আৰু শুক্ৰৰ এই দুয়োটাই সংযোগে আপোনাৰ উপাৰ্জনবোৰ বৃদ্ধি কৰাত দেখা যাব। ভাই ভনীৰ সম্পৰ্ক মজবুত থাকিব। উন্নত হোৱাও দেখা পোৱা যাব সম্পৰ্ক। জুন মাহৰ 2 জুনৰ পাছত যেতিয়া বৃহস্পতি গ্ৰহ অষ্টম স্থানত প্ৰৱেশ কৰিব, এইখিনি সময়ছোৱাত তেতিয়া কিছুমান পেটৰ সমস্যা, স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। 31 অক্টোবৰৰ পাছত যেতিয়া বৃহস্পতি গ্ৰহ চতুৰ্থ স্থানত আহি যাব তেতিয়া ঘৰুৱা ফালৰ পৰা সুখ শান্তি উন্নতি, সংসাৰত সুখ শান্তি লাভ কৰিব পাৰিব। নতুন বন্ধুৰ সৈতে সম্পৰ্ক ভাল হ'ব। প্ৰিয় দৰ্শক, শুক্ৰ গ্ৰহটো এই বছৰটো 2026 চনৰ বছৰটো আৰম্ভণিতে আপোনাৰ লগত থাকিব। ব্যৱসায়ত উন্নতি দেখিবলৈ পাব। যিসকলৰ বিবাহৰ বাধা হৈ আছিল, বিবাহৰ ক্ষেত্ৰত এই জানুৱাৰী মাহটোৰ পাছৰ পৰা তেওঁলোকৰ ভাল দিন আহি আছে। ৰবিৰ স্থানত ভাল দেখা পোৱাৰ কাৰণে আপোনাৰ নিজৰ মনৰ মাজত আত্মসন্মান বিশ্বাস কৰি আপুনি যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ পাৰিব। 2026 চনত আপোনাৰ প্ৰথম ভাগতেই ৰবিৰ স্থানত আপোনাৰ যিকোনো ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, যিসকলে বিবাহৰ ক্ষেত্ৰত ভাবি আছে, বিবাহ কৰিম বুলি ভাবি আছে, তেওঁলোকৰো ভাল ফল দেখিবলৈ পাব। প্ৰিয় দৰ্শক, যিহেতু 2026 বছৰটোৱে হৈছে ৰবিৰ দশা লাভ কৰিব, ৰবিৰ বছৰ, সেয়েহে আপোনাৰ সকলো ক্ষেত্ৰতেই এই ৰবিয়ে আপোনাক সহায় কৰিব। কেৰিয়াৰ, শিক্ষাৰ ক্ষেত্ৰত, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, ঘৰুৱা সুখ শান্তিৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত ৰবিয়ে আপোনাক সহায় কৰিব। যিহেতু ৰবি এই বছৰটো আৰম্ভণিৰ পৰা লাষ্টলৈ আপোনাৰ ভালে দেখা পোৱা গৈছে, যাৰ ফলত আপুনি নিজকে গম পাব। আত্মবিশ্বাস ৰাখি সাহসেৰে আপুনি যিকোনো কৰ্মত আপুনি ভাল ধৰণে সাকসেসফুল হ'ব পাৰিব। মাইণ্ডছেট ডেভেলপমেণ্ট হ'ব আপোনাৰ। বুধ আৰু মংগল এই দুয়োটাই গ্ৰহই ধনৰ স্থানত থাকিব।
যাৰ ফলত আপোনাৰ ধন হাতত সঞ্চয় কৰাত সহায় কৰিব। প্ৰিয় দৰ্শক, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অলপমান সাৱধান হ'ব লাগিব, যিহেতু 2 জুনৰ পাছৰ পৰা নৱেম্বৰৰ সময়ছোৱাত স্বাস্থ্যৰ বাবে যিকোনো আপোনাৰ ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। যান বাহন চলোৱাৰ ক্ষেত্ৰতো সতৰ্কতাভাৱে আপুনি নিষ্ঠাভাৱে সাৱধান হৈ চলিব। মংগল গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ লগত থাকিব, যাৰ ফলত আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিসকলে ছাত্ৰ ছাত্ৰীসকলে আছে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল এটা ফল লৈ আহিব পাৰিব। আপুনি যিসকলে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে, ষ্টাডি কৰি আছে, অলপ কম সময়খিনিও যদি আপুনি ষ্টাডি কৰি আছে, সেইখিনি সময়ছোৱাত আপুনি যথেষ্ট শিক্ষা লাভ কৰিব পাৰিব। মনত থকা স্মৃতিশক্তি বাঢ়িব আপোনাৰ। খুব কম সময়তে আপুনি আয়ত্ত কৰিব পাৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আপোনাৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল আমি বিশ্লেষণ কৰি থৈ দিছোঁ। আমাৰ প্লেলিষ্ট বনাই থৈ দিছোঁ আমি ইতিমধ্যে। আমাৰ ইউটিউবত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। যদিও আপোনালোকৰ ৰাশি ধনু নহয়, তেনেহ'লে আপোনালোকৰ ঘৰৰ মা দেউতাৰ ফেমিলিৰ ৰাশি অনুযায়ী আপুনি চাব পাৰে। প্ৰিয় দৰ্শক, আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি আমাক মনোবল বঢ়াবলৈ প্লিজ লাইক এটা কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, বিবাহিতৰ ক্ষেত্ৰত যিসকলে বিবাহ হৈছে তেওঁলোকৰ সুখ শান্তি বৃদ্ধি পাব। এপ্ৰিল জুলাই মাহত গোল্ডেন এটা অপৰচুনিটি আহিব। হাজবেণ্ডৰ ফালৰ পৰা বহুতে ছাপোৰ্ট পাব। বিশেষকৈ সাৱধান হ'ব লাগিব। 2 জুনৰ পাছৰ পৰা ছেপ্টেম্বৰৰ মাজৰ সময়ছোৱাত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হৈ চলিব লাগিব। যিকোনো ক্ষেত্ৰত যান বাহন চলোৱাৰ ক্ষেত্ৰত আপুনি সতৰ্ক হৈ চলাটো খুবেই অত্যন্ত জৰুৰী, কাৰণ আপোনালোকৰ এটা সিদ্ধান্তই ডিচিশ্যনে আপোনাৰ ফেমিলিত ইফেক্ট পৰিব। সেইকাৰণে যিকোনো ডিচিশ্যন ল'লে বা ক'ৰবাত যোৱাৰ আগতে আপুনি ভক্তি মনেৰে আপোনালোকৰ গুৰুৰ নাম লৈ, আপোনাৰ নিজৰ গুৰুৰ নাম লৈ আপুনি ঘৰৰ পৰা প্ৰৱেশ কৰিব। বিজনেছৰ ক্ষেত্ৰত চাবলৈ গ'লে 2026 চনটোত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ অত্যন্ত শুভ সময় হ'ব এই বছৰটোত। পাৰ্টনাৰশ্বিপত ভাৱে যদি বিশেষভাৱে আপুনি ব্যৱসায় কৰিম বুলি ভাবি আছে, তেনেহ'লে জানুৱাৰী আৰু জুন মাহত এইখিনি সময়ছোৱাত বিজনেছ, অনলাইন, ফুড, এই যিকোনো ধৰণৰ নেটৱৰ্ক মাৰ্কেটিং হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ভাল ফল পাব। তাৰ কাৰণে আপোনালোকৰ এইখিনি মাহৰ সময়ছোৱাত কৰিব পাৰিব। জানুৱাৰী আৰু জুন মাহত যিকোনো সিদ্ধান্ত আপুনি লৈ ব্যৱসায় নতুনভাৱে কৰিবলৈ চেষ্টা কৰিব লাগিব। বিশেষকৈ ধনৰ যোগ দেখিবলৈ পাব মাৰ্চ, মে', অক্টোবৰ এই 3টা মাহত আপোনাৰ ধনৰ বাহিৰৰ পৰা ধন অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সতৰ্ক হ'ব লাগিব কিছুমান আপোনালোকৰ বিনিয়োগ কৰাৰ আগতে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি মাৰ্কেটখন চাই ল'ব। ব্যৱসায়ৰ ক্ষেত্ৰত জুলাই, আগষ্ট এই 2টা মাহত যিকোনো ব্যৱসায় কৰাৰ আগতে আপুনি অলপ সতৰ্ক হৈ মাৰ্কেটখন চাই লৈ বিজনেছটো বহল কৰিবলৈ চেষ্টা কৰিব। ধনুৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, প্ৰমোচনৰ ক্ষেত্ৰত যিসকলে চাকৰি কৰি আছে 80% সফলতা পাব। সহকৰ্মীৰ পৰা চাকৰিৰ চেষ্টা কৰি তেওঁলোকে মাৰ্চ, এপ্ৰিল, অক্টোবৰ, ডিচেম্বৰ এই 4টা মাহত অত্যন্ত শুভ দেখা পোৱা গৈছে। যিসকলে বিদেশত চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচনৰ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰি লাভ কৰিব যিসকলে কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি সন্ধান কৰি কৰ্ম কৰি আছে, কৰ্ম কৰি যাক, ফল এদিন অট'মেটিক আপোনালোকে দেখা পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো খুবেই ভাল। আপোনালোকৰ মনৰ সিদ্ধান্ত দিয়ে যিখিনি পঢ়িছে তাতকৈ আপুনি বেছিকৈ মনত ৰাখি মনত ৰখা স্মৃতিটো আপোনাৰ বেছি ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত চাবলৈ গ'লে আপোনাৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ ধন লাভৰ এক অত্যন্ত সুযোগ আহিব 2026 বছৰটোত। হয়, স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালে থাকিব, অনুকূল থাকিব। ভাল সময় জানুৱাৰী, জুলাই, এনাৰ্জি লেভেল হাই, আপোনালোকৰ স্বাস্থ্য বহুত ধুনীয়া ভাল থাকিব। আগষ্ট, অক্টোবৰ হঠাৎ আপোনাৰ পেটৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা, স্বাস্থ্যৰ প্ৰতি সমস্যাই দেখা দিব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব লোৱাটো খুবেই অত্যন্ত জৰুৰী ধনুৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। 2026 বছৰটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।